চাবাৰী গাঁৱৰ প্ৰাংগণত থকা আমাৰ যি মূল বাইথ মন্দিৰ মন্দিৰৰ প্ৰাংগণত আজি বৃহত্তৰ আমাৰ ইয়াতে খোৱাং অঞ্চলত বসবাস কৰা 52খন গাঁৱৰ এটা আঞ্চলিক অতীজৰ পৰা বাইথ পূজা অনুষ্ঠিত কৰি আহিছিল আৰু এই বাইথ পূজা অনুষ্ঠিত কৰি থকা যিখন পৰিচালনা সমিতি এই তাৰ উদ্যোগতে বিভিন্ন জেগাত মানে গাঁওবিলাকত এই পূজাভাগ অনুষ্ঠিত কৰিছিল, কিন্তু কেইবছৰমানৰ পৰা কেইবাখনো গাঁৱত স্থায়ী মন্দিৰ নিৰ্মাণ হোৱাত এইখিনি একত্ৰিতভাৱে পূজাবিলাক অনুষ্ঠিত কৰা নাছিল। কিন্তু এইবাৰ যিহেতু এই বাইথ পূজা অসম চৰকাৰে প্ৰত্যেক বছৰে পালন কৰি আহিছে আজি কেইবাবছৰ ধৰি, গতিকে এইবাৰ অসম চৰকাৰে ইয়াত বিশেষকৈ আমাৰ আঠাবাৰীত থকা যি বাইথ মন্দিৰ সেই বাইথ মন্দিৰত চৰকাৰীভাৱে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো ইয়াতে এখন আজি অভ্যৰ্থনা সমিতি গঠন কৰাৰ কাৰণে আজি কমিটি গঠন কৰা হ'ল। স্থানীয়ভাৱে আমাৰ যিখন 52খন গাঁও সকলো ৰাইজক লগত লৈ মেলি এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে আৰু এই অভ্যৰ্থনা সমিতিৰ উদ্যোগতে বিশেষ অসম চৰকাৰৰ উদ্যোগত অভ্যৰ্থনা সমিতি আৰু আমাৰ যিখন পৰিচালনা সমিতি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী জাতীয় সংগঠন, ছাত্ৰ সন্থা, নাৰী সন্থা, জাতীয় পৰিষদ, তেনেকৈ কালচাৰেল ছ'চাইটি, সাহিত্য সভা, সোণোৱাল কছাৰী বাইথ সমাজ সকলোৰে সহযোগত আজি ইয়াতে কেন্দ্ৰীয়ভাৱে এই পূজাভাগ অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে সমূহ ৰাইজক, অসমবাসীৰ ৰাইজক ইয়াত সহযোগিতাৰ কাৰণে আহ্বান জনাইছোঁ আৰু বিশেষকৈ এই 52খন গাঁৱৰ সোণোৱাল কছাৰী ৰাইজক পূৰ্ণ সহযোগিতা আগবঢ়াবৰ কাৰণে যিহেতু চৰকাৰী উদ্যোগত অনুষ্ঠিত কৰা হ'ব, গতিকে সকলোকে সহযোগিতা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।